মিথুন ৰাশিত প্ৰৱেশ কৰে। সেইবাবে এই সময়খিনি কোনো এনে যাব দিব নালাগে। আৰু যিহেতুকে কামাখ্যা মা জগত মাতা ব্ৰহ্মাণ্ডৰ সৰ্বশক্তি সৰ্ব সৌভাগ্যৰূপিণী জগত উদ্ধাৰকাৰিণী জগত ৰঞ্জনকাৰিণী, ইয়াতে যে মা কামাখ্যাত অকল মনুষ্যই আহে তেনেকুৱা নহয়। কালিকা পুৰাণৰ মতে নানান দেৱ দেৱীয়েও কামাখ্যা মাৰ চৰণত আহে, কাৰণ কলিৰ যুগত কামাখ্যা মাক বাদ দি কোনো শক্তিয়ে উচ্চ হ'ব নোৱাৰে। যেনেকৈ 4টা পীঠৰ ভিতৰত 3টা পীঠত দ্বাপৰ যুগ, কলিৰ যুগ, দ্বাপৰ যুগ, সত্য যুগ, ত্ৰেতা যুগ, এইবিলাকত বেলেগ বেলেগ দেৱীৰ আছিল। তেনেকৈ আজি কলিৰ যুগত আমি দেখা পাওঁ যে কলিৰ যুগত শাস্ত্ৰ প্ৰমাণ আছে যে কলিৰ যুগত কামাখ্যা মায়ে সৰ্বশক্তিমান, কামাখ্যা মায়ে ত্ৰিপুৰা সুন্দৰী, তেওঁৱে আদ্যা শক্তি, তেওঁৱে দশ মহাবিদ্যা, তেওঁৱে মহাত্ৰিপুৰা সুন্দৰী, তেওঁৱে ৰাজৰাজেশ্বৰী। গতিকে যিহেতুকে দেৱ দেৱতাও অপ্সৰা গন্ধৰ্ব সকলো মাৰ চৰণত আহে, গতিকে আমি বৰ ভাগ্যৱান। আমি মা ৰাশিক সদায় পাই থাকোঁ আৰু বহুত কোটি কোটি জন্মৰ পুণ্যৰ ফল যে আমি কামাখ্যা মাত জন্ম পাইছোঁ আৰু পূজা কৰিবৰ কাৰণে সৌভাগ্যৱান হৈছোঁ। গতিকে আমি বৰ সৌভাগ্য। গতিকে আমি এনে যাব দিব নালাগে। এইকেইটা দিন বহুত জাগতিক সময়, বহুত ভিতৰৰ পৰা জাগৃত কৰিব পাৰে। আৰু যে তন্ত্ৰ, এইটোৱেই তন্ত্ৰ হৈছে বেদসন্মত আৰু বিষ্ণুসন্মত। যিটো মহাদেৱ আৰু পাৰ্বতীৰ কথোপকথন সেইটোক কয় আগম আৰু নিগম। যেতিয়া মহাদেৱে কয় আৰু পাৰ্বতী মা শুনি থাকে তেতিয়াহ'লে আগম, আৰু যেতিয়া পাৰ্বতী মাই কৈ থাকে আৰু মহাদেৱে শুনি থাকে তেতিয়াহ'লে নিগম। আৰু এই আগম আৰু নিগমেই তন্ত্ৰ। বহু ক্ষেত্ৰত বহু সময়ত মানুহে ভ্ৰান্তি কিছুমান সৃষ্টি কৰে তন্ত্ৰক লৈ, কিন্তু মাৰ চৰণত ইয়াতে হোৱাইট তান্ত্ৰিজিমে হয়, যিটো মা পূজাৰ পদ্ধতি, যিটো তন্ত্ৰ পদ্ধতি। কিন্তু বহুতে ইয়াক তন্ত্ৰ মানে যাদু টনা কিবা কিবি এইবিলাক কৈ থাকে। গতিকে এইবিলাক সত্য নহয়। আমাৰ যিটো কালিকা পুৰাণৰ মতে আমাৰ মাৰ যিটো পূজাৰ পদ্ধতি, যিটো প্ৰণালী, খুব এইটো হোৱাইট তান্ত্ৰিজিম আৰু এইটো হৈছে শাস্ত্ৰ প্ৰমাণ। গতিকে পজিটিভ এনাৰ্জি লৈহে আমি সমাজৰ কল্যাণ তথা নিজৰ উন্নতি সাধন কৰিব পাৰোঁ। গতিকে এই অম্বুবাচী মহাযুগলৈ শুভেচ্ছাও থাকিল আৰু মোৰ বিশেষ অনুৰোধ থাকিল যাতে কোনো 1 মিনিটো শেষ নকৰে, কাৰণ এইটো বছৰত এবাৰে সময় আহিব যিটো সময়ত আপুনি নিজৰ, যিহেতুকে আমাৰ শৰীৰটো হৈছে ব্ৰহ্মাণ্ড আৰু এই ব্ৰহ্মাণ্ডত আমি কেনেকৈ উন্নতি সাধন কৰিব পাৰোঁ এইটো হৈছে তন্ত্ৰ। গতিকে এইটো প্ৰত্যেকখন আমি আচলতে যাব দিব নালাগে। প্ৰত্যেকখন মাৰ আৰাধনা কৰিব লাগে, ভিতৰৰ পৰা আৰাধনা কৰিব লাগে। এইটো বাহিৰত নহয় যে বাহিৰত যেনেকৈ চিঞৰ বাখৰ বা তেনেকুৱা নহয়, মৌনতাৰে কৰিব লাগে। আৰু যিহেতুকে আমি অনুৰোধ কৰিছিলোঁ অসম চৰকাৰক, আৰু ঠিক তেনেদৰে অসম চৰকাৰে আমাক বহুত এই ক্ষেত্ৰত সুবিধা প্ৰদান কৰিছে। কাৰণ মোৰ এটাই কথা যে যিবিলাক আধ্যাত্মিকতা বাতাৱৰণেৰে আহে বা মানুহে উন্নতি সাধন কৰিব বিচাৰে, যিবিলাকে সাধনা কৰিব বিচাৰে, আচলতে আগতেতো সাধুৱে সাধনা কৰিছিল, যিবিলাক মানুহ আহিছিল সকলোৱে সাধনা কৰিব আহিছিল। এতিয়া এটা মেলা সদৃশ বাতাৱৰণ হৈছে, কিন্তু যাতে এই যে স্পেচিয়েলি যিবিলাক মানুহে মাৰ চৰণত ভক্তিভাৱেৰে সাধনা কৰিব আহে তেওঁলোকে যাতে উন্নতি সাধন কৰিব পাৰে, এইটোৰ কাৰণে তেওঁলোক যাতে ইয়াৰ পৰা বিচ্ছেদ হৈ নাযায় তাৰ কাৰণে আমি অনুৰোধ কৰিছিলোঁ। আৰু যাতে এই মা ভগৱতীৰ আশীষ আৰু আশীৰ্বাদ সকলোলৈ যায় তাৰ বাবে আমি অনুৰোধ কৰিছিলোঁ। গতিকে মাননীয় মন্ত্ৰীগৰাকীক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।